নমস্কাৰ বন্ধু বান্ধৱীসকল সমূহ অসমবাসী ৰাইজক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। বন্ধুসকল আজি 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস। এই 10টা উক্তি আপোনাৰ মনত যোগাব দেশপ্ৰেমৰ ধাৰণা। এই 10টা উক্তিনো কি জানিবৰ কাৰণে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। প্ৰতি বছৰে 15 আগষ্টৰ দিনটোত দেশে স্বাধীনতা পালন কৰে। এই স্বাধীনতাৰ বাবে হাজাৰ হাজাৰ বীৰ বীৰংগনাই প্ৰাণ আহুতি দিছিল। 15 আগষ্টত সমগ্ৰ দেশে পালন কৰে স্বাধীনতা দিৱস। 1947 চনত এই দিনটোতে ভাৰতে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা লাভৰ যুঁজখন সহজ নাছিল। তাৰ বিনিময়ত বহু সেনানী শ্বহীদ হ'বলগীয়া হৈছিল। নিজৰ জীৱনত উচ্চ জ্ঞান কৰি হাজাৰ হাজাৰ লোকে দেশৰ হৈ প্ৰাণ আহুতি দিছিল। চন্দ্ৰশেখৰ আজাদ, ভগত সিং, কনকলতা বৰুৱা, পিয়লি ফুকন, মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাই আদিকে ধৰি বিভিন্নজনে দেশৰ হৈ প্ৰাণ হেৰুৱাইছিল। শ্বহীদৰ তালিকাখন বহু দীঘলীয়া। কিছুমান শ্বহীদ সম্ভৱত এনেকুৱা আছে যাৰ নাম কেতিয়াও ইতিহাসত খোদিত নহ'ল। কিন্তু দেশৰ হৈ যুঁজ দিয়া বীৰ বীৰংগনাৰ বাবে আজি আমি স্বাধীনতা উপভোগ কৰিছিল। সেই সময়ত আজিৰ দৰে প্ৰযুক্তি নাছিল। তেনেস্থলত মহান সেনানীসকলে কিছুমান উক্তি তথা বক্তব্যৰে সকলোকে একত্ৰিত কৰাৰ চেষ্টা কৰিছিল, যিবোৰ এতিয়াও মহান লোকৰ বাণী হৈ আছে। তেনে কেইটামান উক্তিৰ তলত উল্লেখ কৰা হ'ল, যিয়ে তেওঁলোকৰ দেশৰ প্ৰতি থকা প্ৰেমৰ কিছু উমান দিব। এই 10টা উক্তিৰ ভিতৰত 1 নম্বৰত আছে স্বতন্ত্ৰতা মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লৈহে এৰিম। এই কথাষাৰ কৈছিল লোকমান্য বাল গংগাধৰ তিলকে। 2 নম্বৰত আছে তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। এই মহান বাক্যশাৰী সুভাষ চন্দ্ৰ বসুৱে কৈছিল। 3 নম্বৰত আছে ইনকলাব জিন্দাবাদ, ভগত সিঙে কৈছিল। এটা সময়ত ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়াত এই বাক্যই ভাৰতীয়ক সাহস দিছিল। 4 নম্বৰত আছে জয় জোৱান জয় কিষাণ, লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিল। 5 নম্বৰত আছে চৰ পিৰুষি কি তমন্না অব হামাৰা দিলু মে হে ৰাম, প্ৰসাদ বিস্মিল। 6 নম্বৰত আছে সত্যমেৱ জয়তে, মদন মোহন মালবিয়া। 7 নম্বৰত আছে আপুনি মোক শিকলিৰে বান্ধিব পাৰে, মোক ধ্বংস কৰিব পাৰে, আনকি এই শৰীৰটো ধ্বংস কৰিব পাৰে, কিন্তু মোৰ মনটোক কেতিয়াও কাৰাগাৰত ৰাখিব নোৱাৰে। এই কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। 8 নম্বৰত আছে ভাৰতৰ প্ৰতিজন নাগৰিকে মনত ৰাখিব লাগিব যে তেওঁ এজন ভাৰতীয় আৰু এই দেশত তেওঁৰ সকলো অধিকাৰ আছে, কিন্তু নিৰ্দিষ্ট কৰ্তব্যৰ সৈতে, চৰ্দাৰ বল্লভভাই পেটেল। 9 নম্বৰত আছে বোমা আৰু পিষ্টলে বিপ্লৱ কৰিব নোৱাৰে, বিপ্লৱৰ তৰোৱাল ধাৰণাৰ শিলত চোকা হয়, ভগত সিঙে কৈছিল। 10 নম্বৰত আছে আমি শত্ৰুৰ গুলীৰ সন্মুখীন হ'ম, আমি মুক্ত আৰু মুক্ত হৈ থাকিম, চন্দ্ৰশেখৰ আজাদে কৈছিল।